এতিয়া আমি আছোঁ গ্ৰন্থমেলাত। আচলতে মঙলবাৰ বুলি হনুমান মন্দিৰলৈ আহিছিলোঁ। ভিডিঅ'টোহে আজি দিয়া হৈছে। তাত আচলতে আমি অলপো ভিডিঅ' কৰিব নোৱাৰিলোৱে, কাৰণ বহুত ভিৰ আছিলে। যেনে তেনে পূজা কৰি মেলি ওলাই আহিলোঁ। কিবা এটা খাই ল'লোঁ, তাতো ভিডিঅ' কৰা নহ'ল। এইফালে লাচিত নগৰলৈ যিহেতু গ্ৰন্থমেলা আহিছে, আমি ভাবিলোঁ যে অকণমান চাই আহোঁগৈ। দিনত বাৰু এনেও গ্ৰন্থমেলা মানে মানুহ তেনেকৈ নাথাকে, ভাল নালাগে। তথাপিও এনেই চাই গ'লোহি। এইফালে বাৰ্গাৰ ল'ব কৈছিলে ভণ্টিহঁতলৈ, লৈ ল'লোঁ আমি। এয়া চাওক, আজি বৰাই মলে ৰ'জ লৈছে। এইবাৰ জানেনে, মন্দিৰৰ পৰা ওলাই আহিছোঁ আৰু চিধা মোক হাতত তুলি দিছে। ৰাতিপুৱাই যদি আপোনাৰ ভাল লগাজনে এপাহ ৰঙা গোলাপ ফুল হাতত তুলি দিয়ে, তাতকৈ আৰু কি লাগে ন? একদম দিনটোৱে ভাল লাগি যায়, মনটোৱে ভাল লাগি যায়। ফূৰ্তিতে মই আপোনালোকক ভিডিঅ' কৰি তেতিয়া নেদেখালৈ ঘৰত আহি দেখাইছোঁ। আৰু ৰ'জ বুলি ক'লে মানে ন, মোৰ বেলেগ মানে ভাল নালাগে, একদম ফ্ৰেছ হ'ব লাগে। ফ্ৰেছ মানে ফুলটো মই বেছি ভাল পাওঁ। আৰু ৰেড কালাৰ, পিংক কালাৰটো ভাল পাওঁ, কিন্তু মানে ৰেডটো অলপ মোৰ বেছি ভাল লাগে। আৰু আপোনালোকে যিমান ভিডিঅ' ফটোত দেখিছে, আৰু ফ্ৰেছ ৰ'জ আৰু ৰেডতে চাগে বেছিকৈ দেখিছে। আৰু ভাইটিৰ যিহেতু টিউশ্যন আছিলে, এইফালে থ'বলৈ আহিলোঁ। মেমৰিজ হিচাপে ভিডিঅ'টো কৰি থ'লোঁ আৰু।